হাই গাইজ গুড মৰ্ণিং নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। কালি গাটো ইমান বেয়া লাগিছে। ডেইলি ৰাতিপুৱাই যাই কেনে ৰাতি 9:30 বজাৰ পৰা ডিউটি যাই কেনে 10টাৰ পৰা ডিউটি কৰোঁ। তেতিয়াৰ পৰা ৰাতি 11টা 12টা 12:30 সেনেকুৱা হৈ যায়। গা ইমানেই বেয়া লাগিছে। কালিও আহি কেনে একো নাখালোঁ। বজাৰখিনিও ক'ত বজাৰ কৰি আনিলোঁ, টেমাত ভৰোৱাই নাই, ভাতো নাখালোঁ, সেনেকাই শুলোঁ। গাটো খুব বেয়া। তথাপিও এতিয়া আকৌ মৰ্ণিং ডিউটি আছে। উঠিছোঁ, উঠি কেনে বেলেগ একো নবনাওঁ, আলু আৰু ভেন্দি সেনেকা ভাজিছোঁ। বেলেগ একো মাটিমাহ কালি একো নাখালোঁ। কণী ভাতত দি থৈ দিয়া আছে, সেইটোও নাখালোঁ, ভাতেই নাখালোঁ। তাৰপিছত চাওঁ গাটো খুব বেয়া লাগে। এতিয়া বাৰু বনাওঁ, কি বনাওঁ আপোনালোকক দেখাই যাই আছোঁ। লৈছোঁ ভেন্দি আৰু আলু, ধুনীয়াকৈ ধুই কেনে কাটি লৈছোঁ। ইফালে দিছোঁ ডাঙৰ চাইজৰ পিঁয়াজ এটা আৰু জলকীয়া কেইটামান ফালি কেনে এতিয়া ধুনীয়াকৈ গল্ডেন কালাৰ হৈছে। এতিয়া দি ভেন্দি আৰু আলু কাটি ৰাখিছোঁ। অকণমান সময় ঢাকি থওঁ। গ্ৰীণ টিৰ কাৰণে গৰম পানী কৰি আছোঁ আৰু মই খোৱাৰ কাৰণে গৰম পানী এগিলাছ খাম। ইয়াতে গ্ৰীণ টি 1 কাপ বনাম। ইয়াৰ পৰা দিলোঁ কালাৰৰ পানী ৰঙগুৰি সোৱাদ অনুসৰি নিমখ, ঢাকন খুন্দি চাগে আৰু অকণমান ঢাকন ঢাকি ৰাখি বেলেগ একো নবনাওঁ। কালি ৰাতিৰ কি আছে দেখাই আছোঁ আপোনাক। ভাতৰে ইয়াত কণী এটা দিয়া আছে, মোৰ ভাগত নাখালোঁ। এইটো মাটিমাহখিনিও গৰম কৰিছোঁ বাতিত, ফ্ৰিজৰ পৰা এতিয়া লৈছোঁ। ইফালে কণী আৰু বিলাহী, এইখিনি বজাৰখিনি কালি ক'ত টেমাত ভৰোৱাই নাই। ৰুটিখিনি ধুনীয়াকৈ ঢালিলৈ ইফালে খোৱাৰ কাৰণে অকণমান গৰম পানী থৈ দিছোঁ। নাখাওঁ এতিয়া আৰু ইফালে আৰু ভেন্দি আৰু আলুখিনি বেছি টাইম নালাগে আৰু ময়ো ডিউটিত যাবৰ কাৰণে লাহে লাহে ওলাওঁ। এইটো ভেন্দি আৰু আলু আজি এনেকাই দুপৰীয়াৰ পৰিৱেশন এনেকাই কৰি টিফিন লৈ যাম। এনেকাই আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।